হয় হিমাশ্ৰী এই মুহূৰ্তত ক'ব লাগিব যে এই বিষয়টো সন্দৰ্ভত আজি দিনৰ পৰাই এটা বিতৰ্কৰ সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত তাৰ মূল কাৰণটোৱে হৈছে যে স্নাতক আৰু স্নাতকোত্তৰৰ যিখিনি টেট কাম ৰিক্ৰুইটমেণ্টৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰিপেৰেশ্যন চলাই আছিল অৰ্থাৎ পঢ়া শুনা কৰি আছিল সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত হঠাৎ এটা তেওঁলোক বিপদৰ সন্মুখীন হৈছে বুলি এই মুহূৰ্তত ক'ব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলে মাজত এই গোটেই কথাটো এইটো কাৰণে চৰ্চা লাভ কৰিছে কাৰণ 4 ডিচেম্বৰত অৰ্থাৎ এবছৰৰ পূৰ্বে যিখন সিলেবাছ আছিল এই টেট কাম ৰিক্ৰুইটমেণ্টৰ কাৰণে সেই সিলেবাছখন কিন্তু হঠাৎ সলনি কৰি দিয়া হ'ল 4 তাৰিখে এই কথাটো ঘোষণা কৰিলে এক প্ৰকাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই তাৰ পাছতে কিন্তু 5 ডিচেম্বৰৰ দিনটোত এখন তেওঁলোকে জাননী প্ৰেৰণ কৰিলে যিখন জাননীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰা হ'ল যে এইবাৰৰ যিটো টেট পৰীক্ষা অনুষ্ঠিত হ'ব টেট কাম ৰিক্ৰুইটমেণ্টৰ স্নাতক আৰু স্নাতকোত্তৰৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ কাৰণে বিশেষকৈ এই যিটো গণিত বিষয় অৰ্থাৎ 15 মাৰ্কছৰ এটা গণিত বিষয় তেওঁলোকে অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিলে যিহেতু এবছৰৰ আগৰ পৰাই ছাত্ৰ ছাত্ৰীসকলে প্ৰিপেৰেশ্যন চলাই আছিল আৰু তেওঁলোকৰ যিখন সিলেবাছ আছিল সেই সিলেবাছখনৰ মতে তেওঁলোকে সম্পূৰ্ণৰূপে তেওঁলোকৰ অনুশীলন চলাই আছিল কিন্তু হঠাৎ কিয় 4 ডিচেম্বৰত পৰীক্ষালৈ মাত্ৰ আৰু মাজত মাত্ৰ 20 দিন বা 22 দিন আছে 29 ডিচেম্বৰত পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ আগত হঠাৎ তেওঁলোকে 5 ডিচেম্বৰৰ দিনটোত কিয় ঘোষণা কৰিবলৈ থাকি গ'ল যে ঘোষণা কৰিলে হঠাৎ কিয় যে সিলেবাছত গণিত বিষয়ৰ 15 মাৰ্কছ অন্তৰ্ভুক্ত কৰা হ'ব তাৰ পাছতে এক প্ৰকাৰে ছাত্ৰ ছাত্ৰীসকল বিপাঙত পৰিছে বিশেষকৈ যিসকল আৰ্টছৰ ষ্টুডেণ্ট সেই আৰ্টছৰ ষ্টুডেণ্টখিনিৰ মাজত যিহেতু গণিত বিষয়টোক লৈ পেলাই তেওঁলোক ইমান তেওঁলোকৰ অনুশীলন নাথাকে গতিকে সেই আৰ্টছৰ ষ্টুডেণ্টখিনিক এক প্ৰকাৰে তেওঁলোক বিপদত পৰিছে বুলি এই মুহূৰ্তত ক'ব লাগিব আৰু তেওঁলোকৰ এটাই কথা হয় তেওঁলোকৰ পৰীক্ষাটো পিছুৱাই দিয়ক তেওঁলোকে গণিতৰ যে 15 মাৰ্কছ অন্তৰ্ভুক্তি কৰিছে তাক লৈ পেলাই কিন্তু তেওঁলোকৰ কোনো প্ৰব্লেম নাই প্ৰব্লেম এইটোত আছে সমস্যা এইটোত সন্মুখীন হৈছে যে পৰীক্ষালৈ মাত্ৰ 20 বা 22 দিন আছে তাৰ আগত হঠাৎ কিয় 15 মাৰ্কছৰ গণিত বিষয়ৰ কুৱেশ্যন থাকিব বুলি কিয় ঘোষণা কৰিব লগা হ'ল আৰু ছাত্ৰ ছাত্ৰীসকলে একেটা সময়তে আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছে এই যে 15 মাৰ্কছৰ গণিত বিষয় অন্তৰ্ভুক্ত কৰা হ'ল ইতিমধ্যে আমি জানো যে 100 মাৰ্কছৰ পৰীক্ষা হয় আৰু সেই 100 মাৰ্কছৰ ভিতৰত এই 15 মাৰ্কছটোৰ যে অতি গুৰুত্বপূৰ্ণ আছে সেই কথাটো সকলোৱে জানো কিন্তু হঠাৎ এই 15 মাৰ্কছটোৱে যে এতিয়া গোটেই ছাত্ৰ ছাত্ৰীসকলক যিসকল ছাত্ৰ ছাত্ৰীয়ে এই স্নাতক আৰু স্নাতকোত্তৰৰ টেট কাম ৰিক্ৰুইটমেণ্টৰ কাৰণে তেওঁলোকৰ নিজৰ অনুশীলন চলাই আছিলে প্ৰিপেৰেশ্যন চলাই আছিলে সেই ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিন্তু বৰ্তমান সময়ত এই কথাই চিন্তাত এইকাৰণে পেলাইছে কাৰণ হঠাৎ 15 মাৰ্কছৰ এই যি গণিত বিষয়ৰ অন্তৰ্ভুক্তিৰ কথা হঠাৎ ঘোষণা কৰা হ'ল এই হঠাৎ ঘোষণা কৰাই কিন্তু এক প্ৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিপাঙত পেলাইছে আৰু তাৰ পাছতে যিসমূহ ছাত্ৰ সংগঠন আছে সদৌ অসম ছাত্ৰ সন্থাৰ কথাই কওক বিভিন্ন ধৰণৰ ছাত্ৰ সংগঠনে এই গোটেই বিষয়টোক লৈ পেলাই শিক্ষামন্ত্ৰীক গুৰুত্ব দিবলৈ ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াক গুৰুত্ব দিবলৈ ক'লে তাৰ পাছত কিন্তু শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা কথা স্পষ্টকৈ কৈছিলে যে মই এতিয়া আৰু একো কৰিব নোৱাৰোঁ আনহাতে আমি যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আজিৰ সন্ধিয়া সময়ত এই গোটেই বিষয়টোক লৈ পেলাই কথা পাতিছিলোঁ তেতিয়া কিন্তু তেখেতে এটা কথা স্পষ্টকৈ কৈছে যে এজন শিক্ষক হ'বলৈ হ'লে গণিত বিষয়ৰ দুটা প্ৰশ্ন জনাৰ প্ৰয়োজন গতিকে এই যিসমূহ কথা এই কথাসমূহে কিন্তু ছাত্ৰ ছাত্ৰীসকলক কেনেকুৱা ধৰণে তেওঁলোকৰ এই যিটো আগন্তুক 29 ডিচেম্বৰত হ'বলগীয়া পৰীক্ষা এই পৰীক্ষাটোৰ কাৰণে তেওঁলোকৰ মনৰ মাজত থকা প্ৰস্তুতিটো কেনেদৰে আৰু উৎসাহিত কৰিব সেই কথা নাজানো কিন্তু এই কথাটো এই মুহূৰ্তত স্পষ্ট যে এই গণিত বিষয়ৰ 15 নম্বৰৰ হয় যদি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া আছিলে তেনেহ'লে তেওঁলোকে এই কামটো আগতেই কিয় নকৰিলে কিয় এতিয়া 20 বা 22টা দিন থকা অৱস্থাত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে কিয় সকলোবিলাক কথা স্পষ্ট নহয় চৰকাৰৰ হয় এই কথাটোৱে তেওঁলোকে এক প্ৰকাৰে প্ৰশ্ন কৰিব বিচাৰিছে কিয়নো এবছৰৰ পূৰ্বে তেওঁলোকক যিখন সিলেবাছ দিয়া হৈছিল সেই সিলেবাছখনৰ মতে তেওঁলোকে অধ্যয়ন তেওঁলোকৰ অব্যাহত ৰাখিছিল একেটা সময়তে তেওঁলোকে অনুশীলন কৰিছিল কষ্ট কৰিছিল কিন্তু হঠাৎ পৰীক্ষা 29 ডিচেম্বৰত হ'ব আৰু 5 তাৰিখ বা 4 তাৰিখে তেওঁলোকে এখন জাননী দি হঠাৎ ঘোষণা কৰিব যে এইবাৰৰ এক্সামত 15 মাৰ্কছৰ গণিত অংক থাকিব গতিকে এই 15 মাৰ্কছৰ যি গণিতৰ কথা এই গণিতৰ কথাটোৱে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা দুমোজাত পেলালে ছাত্ৰ ছাত্ৰীসকল এক প্ৰকাৰে চিন্তাত পৰিলে কিয়নো এই যিটো ঘপককে লোৱা চৰকাৰৰ সিদ্ধান্ত এই সিদ্ধান্তটোৱে কিন্তু ছাত্ৰ ছাত্ৰীসকলক এই কাৰণে বিপদত পেলাইছে কাৰণ তেওঁলোকে এটা জানো যিহেতু আমি এটা কম্পিটিটিভ এক্সামৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে অনুশীলন কৰে কেনেদৰে পঢ়া শুনা তেওঁলোকৰ অব্যাহত ৰাখে কিন্তু হঠাৎ চৰকাৰে যদি তাৰ মাজত এখন জাননী দি পেলাই এনেকুৱা ধৰণৰ কিছুমান ঘোষণা কৰে যে 15 মাৰ্কছৰ আকৌ এটা নতুন বিষয় তোমালোকৰ মাজত অন্তৰ্ভুক্ত কৰি দিয়া হ'ল এই 15 মাৰ্কছৰ এক্সামটো তোমালোকে এই 15 মাৰ্কছৰ গণিত বিষয় তোমালোকৰ সিলেবাছত অন্তৰ্ভুক্ত কৰা হ'ল আৰু সেই কথাটোৰ তাৰ পাছতে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহু কথাৰ প্ৰশ্নৰ উকমুকনি ঘটাইছে ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰিছে যে হয় ঠিক আছে তেওঁলোকে গণিত পৰীক্ষাৰ কাৰণে গণিতৰ এই 15 মাৰ্কছৰ পৰীক্ষা দিয়াৰ কাৰণে তেওঁলোক প্ৰস্তুত আছে কিন্তু তেওঁলোকে এটো কথা কৈছে যে 29 ডিচেম্বৰত তেওঁলোকৰ পৰীক্ষা তেওঁলোকে হয়তো পৰীক্ষাৰ যি সময়সীমা সেই পৰীক্ষাৰ সময়সীমা বঢ়াই দিবলৈ এই মুহূৰ্তত চৰকাৰক অনুৰোধ জনাইছে অন্যথা এই যি 15 মাৰ্কছৰ গণিত বিষয়ৰ কথা চৰকাৰে উল্লেখ কৰে এই সিদ্ধান্তটো এক প্ৰকাৰে উঠাই ল'বলৈ তেওঁলোকে দাবী জনাইছে আৰু ইতিমধ্যে কৈছো মুখ্যমন্ত্ৰীগৰাকীয়ে গোটেই বিষয়টো সন্দৰ্ভত ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে
মন্তব্য প্ৰকাশ কৰিছে এই কথাৰ পৰা কিন্তু এটা কথা স্পষ্ট যে গণিত বিষয়ে 15 মাৰ্কছ থাকিব ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকলে এই গণিতৰ 15 মাৰ্কছৰ কাৰণে কেনেদৰে তেওঁলোকৰ অনুশীলন আগবঢ়ায় কেনেদৰে প্ৰিপাৰেচন আগবঢ়ায় বা এই বিতৰ্কটো আজি অৱসান ঘটে নে এই বিতৰ্কটো অনাগত সময়টো চলি যাব সেই কথা কিন্তু এই মুহূৰ্তত নিশ্চিত নহয় হিমাশ্ৰী সম্পক আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত মুলপতীয়া সম্প্ৰচাৰত সহযোগিতা আগবঢ়োৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ